43 সংখ্যক বৰালিমাৰা আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন। অইন বছৰৰ দৰে এইবেলিও কামৰূপ জিলাৰ বকোচৰগাঁও সমষ্টিৰ বৰালিমাৰাত 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে বৰালিমাৰা আঞ্চলিক ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি। আজি ৰাতিপুৱা 10 বজাত উলহ মালহেৰে আনুষ্ঠানিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়। বৰালিমাৰা সাৰ্বজনীন ৰাস মহোৎসৱখনিয়ে 43 সংখ্যক বৰ্ষত ভৰি দিয়াত আজি উদযাপন সমিতিৰ জৰিয়তে ৰাস মহোৎসৱৰ লাইখুটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সভাপতি খগেন মজুমদাৰ আৰু সাধাৰণ সম্পাদক ৰাজেশ মজুমদাৰে। এই ৰাস মহোৎসৱৰ লাইখুটা স্থাপনৰ প্ৰাক মুহূৰ্তত প্ৰয়াত হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা 5 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈ 7 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰালিমাৰা উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিটো দিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে আহ্বান জনাইছে বৰালিমাৰা আঞ্চলিক ৰাস মহোৎসৱৰ উদযাপন সমিতিয়ে। আমাৰ বৰালিমাৰা সাৰ্বজনীন ৰাস উৎসৱৰ বিষয়ববীয়াসকল, ৰাইজ, আমি আজি বৰালিমাৰা ৰাস উৎসৱৰ লাইখুটা ৰোপণ কৰা হ'ল আৰু ইয়াত আমি এই ৰাস উৎসৱটো আমি 7 দিনাকৈ এইবাৰ আলোচনা কৰি উৎসৱটো পালন কৰিম বুলি ওলাইছোঁ আৰু ইয়াত আমাৰ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ, সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে আমাক সকলো দিশৰ পৰাই আমাক এই অঞ্চলবাসী ৰাইজে সহায় কৰে আৰু সহযোগ কৰি আমাক উৎসাহিত কৰে। এই উৎসৱটো যাতে সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে, তেওঁলোকক আগভাগ ল'বলৈ আমি আহ্বান জনাইছোঁ। আৰু আমাৰ এই ৰাস উৎসৱৰ উৎপত্তি হ'ল যে আমাৰ বৃন্দাবনত, গতিকে কৃষ্ণৰ যি শিশু ক্ৰীড়া এই ক্ৰীড়া বাৎসল্য ক্ৰীড়াবিলাক আমি আজি আমাৰ হিন্দু সমাজে বিশেষ ধৰণে আমি ধৰ্মীয় পৰম্পৰাৰে এই উৎসৱটোক ৰাস উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ। আজি আমাৰ অসমৰ ভাৰতবৰ্ষৰ প্ৰায় জেগাতেই এই ৰাস উৎসৱটো শাৰদীয় পূৰ্ণিমাৰ দিনা আমি ধৰ্মীয় উৎসৱ হিচাপে পালন কৰোঁ আৰু এইটোৰ জৰিয়তেই যে আমাৰ যিখন সমাজ, এই সমাজখনত বহুতো সংস্কাৰ আছে আৰু এই সংস্কাৰবিলাক আমাক শ্ৰীকৃষ্ণই ভগৱানৰ অৱতাৰ ধাৰণ কৰিয়েই দৈত্যবিলাকক ধ্বংস কৰিছিল। সমাজবিলাক সংস্কাৰ কৰি সমাজত মানৱ সমাজবিলাকত ধৰ্ম প্ৰতিষ্ঠা কৰিছিল আৰু সেইদৰেই তেওঁ আমাৰ গোপীসকলৰ লগতো ক্ৰীড়া কৰি এটা মহৎ আদৰ্শ আমাৰ সমাজবিলাকত দেখুৱাই গৈ গৈছে। আৰু এইটো অকল ক্ৰীড়াই নহয়, এইটো সামাজিক এটা ধৰ্মীয় অনুষ্ঠান আৰু আমি এই জৰিয়তেই আমি তেখেতৰ এটা যিটো আমাৰ তেখেতে আমাক ক্ৰীড়া কৰি থৈ গুচি গ'ল, সমাজত ধৰ্মীয় প্ৰতিষ্ঠা কৰি গুচি গ'ল, সেইটো আদৰ্শৰে আজি আমি বহু যুগৰ পৰাই। বকুৰ পৰা চিৰাজুল হকৰ ৰিপৰ্ট, এনি পলিটিকেল।